ঐ গুটি গুটি তই বৰ ঘপককে ওলালিহি যে আজি খবৰ এটা নিদিয়াকে। গুটি নাই, স্কুললৈ গৈছে। অকলে আহিলি নে? বৈ ভিতৰলৈ বৈ। অকলে আহিলিতো নকয়। গুটি আজিকালি দেওবাৰেও স্কুল যায় নে কিনো? নহয় সিহঁতৰ স্কুললৈ নতুনকৈ অংক মাষ্টৰ এটা আহিছে নহয়। আমাৰ সিহঁতকেইটা আকৌ অংকত গৰু গেধা নহয় জানো। মাষ্টৰজনে হেনো নিজেই মাতিছে দেওবাৰে অংক শিকাই দিবলৈ। নেযাওঁ বুলি ঠেন ঠেনাই আছিলে। দুমাৰ এটা দি পঠিয়াই দিছোঁ। হয় নি? ভালেই হৈছে দে। ঘৰত উৎপাত কৰি থকাতকৈ মাৰি পিটি হ'লেও পঠিয়াই দিব লাগে। একে আহি মাংস ধুনীয়াকৈ ভাজি লৈ ঘৰত বহি অকলে অকলে খোৱা মজাই বেলেগ। তাকো ছাগলী মাংস, মজা। ছাগলীটোৰ ঠেং মাথাবোৰ মিহি মিহিকৈ কাটি জুইত কৰ্কৰীয়াকৈ শুকুৱাই থ'ব লাগিব। মন গ'লেই এপিচ দুপিচকৈ ভাতৰ লগত খাই থাকিম। তাৰপিছত ছাগলীখিনি শেষ হ'লে গাহৰি এটা আনিব লাগিব। এইবাৰ অকলে খাম বাপেকে। মেলেঙাইহে জানে আৰু দেই কি খেল খেলিলে মোৰ লগত এইবোৰ। তাৰ কথা মতেই মই ইয়ালৈ আহিলোঁ। সিয়ে এতিয়া গোটেই খেলখনে ওলোটা কৰি পেলালে। নেকলেছ কেইডাল খাটাং সিয়ে ক'বালৈ নি বিক্ৰী কৰিলে মোক নোকোৱাকে। হাৰামীটোৱে নহ'লেনো মাটিৰ তলত পুতি থোৱা বস্তু কেইটা নিজে নিজে নাইকিয়া হৈ যায় নে? ইফালে দেখোন যেতিয়া ফোন কৰিলেও নেকলেছ ৰখীয়া হৈ আছো বুলিয়ে কয়। বাবাৰ ওচৰলৈ মই এইবোৰ ক্ষেত্ৰত তেনেকৈ গৈ নাই পোৱা বাৰু। বেলেগ মানুহবোৰ যায় গম পাওঁ। কিন্তু মোৰ মতে তই কৰিবলৈ অহা কামটো কৰিবলৈ পাৰিব লাগে বাৰু বাবাই। খালি এটা কথা আকৌ, টিংফাই ভিনিয়েৰে আহিলে ভুলতো এইষাৰ কথা কৈ নাপাবি বাবাৰ ওচৰলৈ যাওঁ বুলি। জানো নহয় মই সেইবোৰ ক'ব লাগে নে নালাগে। চাৰিআলি ফালে যাওঁ বুলি ক'ম বুজিছ, মণিহাৰী বস্তু কিনিবলৈ। নিজে কৈ ল'বি দেই, নিজে কৈ ল'বি। মোৰ আজিকালি ক'ৰবালৈ যাওঁ বুলি সুধিবলৈও ভয় লাগে। তোৰ লগত বুলিহে যাবলৈ দিব, বেলেগৰ লগত যে মৰিবলৈও যাবলৈ নিদিয়ে। আনকি আজিকালি জবাহঁতৰ ঘৰলৈ যাওঁ বুলি ক'লেও যাবলৈ নিদিয়ে আকৌ। কেনেকুৱা হৈ থাকিলে বুলি ভাবিছ মানুহজন? একেবাৰে বিশ্বাস নকৰা হৈ থাকিলে মোক। কেনাই পইচা পাতিৰ ক্ষেত্ৰত কিন্তু একেবাৰে সাৱধান দেই। মনত যদি কিবা সন্দেহ আছে ক, দৰকাৰ হ'লে আমি ৰখি দিম। তই ঢাৰি এখন পাৰি এখিলা এখিলাকে হিচাপ কৰি ল। বেলেগে দিয়া পইচা হোৱা হ'লে তহঁতি নকলেও মই হিচাপ কৰিলোহেঁতেন। কিন্তু প্ৰহ্লাদে দিয়া পইচা আৰু এবাৰ হিচাপ কৰিব লাগে বুলি মই নাভাবোঁ। জানিছ গাঁওবুঢ়া, তোৰ আগত সঁচা কথা খাই কৈ দিছোঁ আৰু। প্ৰহ্লাদৰ দোকানলৈ আজিলৈকে মই যেইবাৰ গৈছোঁ সেইবাৰ সি বেলেগৰ পৰা 150 টকা লোৱা ব্লাউজটো মোৰ পৰা 120 টকাহে লয়। সি দিয়া পইচানো আৰু মই কি বুলি হিচাপ কৰি থাকোঁ বাৰু দুবাৰকৈ। তেতিয়াহ'লে প্ৰহ্লাদ, বহুত দিনৰ পৰা আশা কৰি থকা সম্পত্তি এপদ গোটালি। পাৰ্টিটো আজি কিন্তু ডাঙৰকৈ লাগিব, এতিয়াই কৈ থলো আকৌ। প্ৰহ্লাদ, নৈ কিনাৰ হাওৱা মাটি 2 বিঘাও মালিক হলি তই আজিৰ পৰা। তেতিয়াহ'লে আজি গধূলিলৈ তই নেমাতিলেও পাক এটা মাৰিম আকৌ। হ'ব গাঁওবুঢ়া দেউতা, আহিব আপোনালোক দুজনে। কথাষাৰ এনেও লাহে লাহে গাঁৱৰ ৰাইজে গম পাবই। ক'তনো এইবোৰ কথা লুকাওঁ বুলিলে লুকুৱাবলৈ পাৰি হয়। কি কথা আকৌ, কি কথা? সাউতকৈ কৈ নেপেলাওনো কেলেই? অথনিৰ পৰা এইবোৰকে কৈ আছ। কেনাই বাই আজি মাটি বিক্ৰী কৰিছে। মাটি তাকো এবিঘাও নহয়, পুৰাপুৰি 2 বিঘা। তাকো নৈ কিনাৰ হাওৱা মাটি 2 বিঘাকে বিক্ৰী কৰি দিলে। কিনো গছত গৰু উঠা কথা এষাৰ কলি হয় তই? আমাৰ কেনাই বাই মাটি বিকিলে? যিজনী মানুহে সেইখিনি মাটিৰ ওপৰেদি লোকক গৰু গাই এটাও পাৰ হৈ যাবলৈ নিদিয়ে, শাহুৱেকে দি থৈ যোৱা মাটি বুলি। কোনোবাই মাটি কিনাৰ কথা ক'লেই হাত জাপ মাৰে দূৰতে। সেইজনী মানুহে মাটি বিকিলে বুলি কৈছ তই? বিকিলে নহয় বাৰু, এতিয়া বিকিয়ে আছে। মনে মনে বিক্ৰী কৰিম বুলি ভাবিছিলে হপাই। আমাক আকৌ মাখিয়ে আহি কৈ দিয়েহি নহয়। সিহঁতৰ ঘৰত এতিয়া গাঁওবুঢ়া দেউতাই প্ৰহ্লাদৰ দদায়েকে বহিয়ে আছে। ৰাম 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 ৰাম, বিচুতি খালো আৰু মই দেই। দুজনীকে কৈছো 12:10 ওলাই গৈছা। 1:30 বজাৰ আগে আগে আহি কিন্তু ঘৰ পাবহি লাগিব। ৰাস্তাত কোনোবাই মাতিলে বুলি কাৰোবাৰ ঘৰত সোমাই চাহ পানী জুতি লৈ নাথাকিবাগে আকৌ। এতিয়াই কৈ দিলো। আমি দুজনীয়ে এতিয়া পাই নহয় ভিন্দু, আগৰ পাই। ক'ৰবালৈ গ'লে চিধাই গৈ চিধাই ঘৰলৈ গুচি আহোঁ। ইমান তেনেকুৱা তেৰা বেকা বিধৰ হোৱা হ'লে জানো আপুনি বায়েক আমাৰ ঘৰলৈ চিধাই গৈ নিজৰ ঘৰলৈ চিধাই লৈ আনিবলৈ পাৰিলেহেঁতেন হে? চিন্তা কৰি চাবচোন সেইখা। বৈ বেছিকৈ কৈ নাথাকিবি, সেইভাগেও আকৌ লাজ পাব নহয়। এইজনী যে
কথা ক'বলৈ একেবাৰে শিকাবই নালাগে। প্ৰশ্ন সোধাৰ আগতেই উত্তৰ আহি মুখৰ আগত থাকে। মুখ একেবাৰে লাওপাত কচুপাত। খালি এতিয়ালৈকে বিয়াখনহে পাতি ল'বলৈ নেজানিলে বৌলীজনী কথা। সঁচাকে দেই, হাতত পইচা পাতি থাকিলেও এটা চিন্তা, নাথাকিলেও এটা চিন্তা। এই সোপাকে পইচা ক'ত কি ভাগে গত লগাই থওঁ বাৰু মই এতিয়া। বেংকত থ'বলৈ নিবলৈও দিন ডকাইতি হয় বুলি ভয়। ঘৰৰ পৰা বেংকলৈ যাবলৈও দেখোন ভালেকণ বাট, অটত যাব লাগিব। পইচাখিনি সোমাই নিয়া জোখাৰে ভাল টানমূৰীয়া বেগ এটাও নাই। পইচা সোমাই দিয়াৰ লগে লগে ফুটিয়ে থাকিব, যিটোহে মোৰ বেগ। চেহ, কি কৰোঁ বাৰু সঁচাকৈ। মোৰ শোৱা ৰুমতে গাঁত এটা খান্দি বেগ এটাত সুমিয়াই টানকৈ কাপোৰে মেৰাই পুতিয়ে থওঁ নি বাৰু, নে পুৰণা টাংটোৰ পৰা মোৰ ভাগৰ কাপোৰখিনি উলিয়াই তাতে ভৰাই থওঁ। ধৰিবই পৰা নাই ক'ত থ'লে ভাল হয়। গাঁতত থ'লেও উৰিয়ে খায় বুলি ভয়, টাংকত থ'লেও পঁইতা চৰাই কুটে বুলি ভয়। থ'বলৈ জেগা নোহোৱা হ'ল দেখোন সঁচাকৈ। ৱা, এই খাক তই কি কথা ক'লি হয় যাবা? আমি ঘৰৰ মানুহ হৈ গম নাপাওঁ। তোক কোনে ক'লে এষাৰ কথা? কেতিয়া শুনিলি? কিমান দিনৰ কথা? হে? ই আই, মোকনো সেইবোৰ কথা কোনোবাই ক'বহি লাগিছেনে? তাকো সৰু পোনাৰ ঘৰৰ কথা। কথাষাৰ ঘুনুক ঘানাককৈ মই কালিয়ে গম পালোঁ, কিন্তু কনফাৰ্মত নাছিলোঁ বুলি তোক কোৱা নাছিলোঁ। আজি কিন্তু বুঢ়ীয়ে পইচা লৈও আজৰি। ইমান সময় মাটি বিকিলে, লোকৰ হাতলৈ গ'লেই। খবৰ নাই নহয় তহঁতৰ? কোনখিনি মাটি বুলি ক'লি? মূৰটোৱে ঘূৰাই গৈছেগৈ যাবা। কোনখিনি মাটি? উঠনিৰ পৰা কৈ আছোঁ দেখোন। নৈ পাৰ হাৱা মাটিখিনি আকৌ। সেইখিনি যে ডাঙৰ পোনাৰ দাই এবাৰ বেঙেনা খেতি কৰি বৰাবৰ লাভ পাইছিলে, সেইখিনি। ওৱা, সেইখিনি মাটি? যিটোকে নহওক বুলি ভাবি আছিলোঁ সেইটোকে হ'ল। সেইখিনি মাটি আমাৰ লগতো ভাগ কৰা কথা আছিলে, খাৰুৱা মাটি বুলি। সেইখিনিকে বিক্ৰী কৰিবলৈ পালেনে এই বুঢ়ীজনীয়ে? ঐ যাবা, ৰ দে তই, ৰ। আমাৰ এডাল কলৈ গ'ল জানো? তাহানিবা ভেটিয়ে মাটিয়ে বিক্ৰী কৰি দিব লাগিলেও গম নাপাব। আজি বুঢ়ীৰ লগত মোৰ মুঠতে বৰাবৰ কাজিয়া হ'ব। আজি মোৰ লগত। ৰ দে তই, ফোন কৰিম মই পিছত। কলৈ গ'লগে এই মানুহজন? কামৰ ভিতৰত কাম বিচাৰি নোপোৱা যেন। হেৰি, আপুনি তুলনীয়া পুতেক আছিলে নে কি? হে? ইমান এলাগি কৰি পেলালে যে আপোনাক। তুলনীয়া পুতেক আছিলে নে কি আপুনি? এই অলক্ষীজনীৰ কাণত পৰিলেই হপায় মই মাটি বিক্ৰী কৰাৰ কথা। সেইবোৰ হ'লে খুব খবৰ লৈ থাকিবলৈ জানে হেৰামিজনী। ইফালে মোৰ ঘৰত কিবা এটা বিপদ হওকচোন, হাত আগবঢ়াবলৈ নাহে কেতিয়াও। ফোন এটা কৰিবলৈ নাপাওঁ সময়মতে, সিহঁতৰ হাতত মোবাইল থাকিলেও। লাভ নাই অ' আই, মাটি সম্পত্তিৰ ক্ষেত্ৰত তই ধৰ ফৰাই থাকি লাভ নাই। মোৰ মাটি মোৰ কথা। মই মাটি বিকো, কিনো, বন্ধকীত দিওঁ, আমুক কৰোঁ, তামুক কৰোঁ, মোৰ ইচ্ছা। এনেই তই মাজতে চিঞৰ বাখৰ কৰি লাভ নাই। সঁচাকে দেখোন। দেখিছে নাই আপুনি? দেখিছে নাই? চকুকেইটা ডাঙৰকে মেলি চাই লওক। টুকুৰা সেইকেইটা দেখিছে? খুটিও মাৰি থৈ গৈছে, ডাইৰেক্ট পকা খুটি। কি চাই আছে আপুনি? মুখৰ মাত এটা নেমাতে যে, ভেলেঙি বান মোৱা দি। সেইখিনি মাটিত দেখোন আমাৰো ভাগ আছিলে। কি ভাবি আছে আপুনি? মায়েতো এনেকুৱা কাম এটা কৰিব নালাগিছিলে, কাকো নোকোৱাকে অকলে। ৰ'বাচোন, বৰকে খং নকৰিবা। কিবা অসুবিধাও হ'ব পাৰে বুজিছা। গম পাইছাই নহয় এই সৰু পোনাডালে কি ঘটনা কৰি থাকে। নহ'লে আমাৰ মায়ে সৰু হোৱা কথাত ঘৰৰ মাটি সম্পত্তি বিক্ৰী কৰা মানুহ নহয়, জানো মই ভালকে। এতিয়া আপুনি মাৰ সুবিধা অসুবিধালে চাই থাকিলে নহ'ব। কমচে কম আপোনাক কথাষাৰটো ক'বলৈ পাৰিলেহেঁতেন, মাটি এটুকুৰা বিক্ৰী কৰিবলৈ লৈছোঁ বুলি। যাওক সোনকালে সোধক দে, কি কাৰণে বিক্ৰী কৰিলে মাটি? সেইষাৰ হয় বাৰু, কমচে কম মোক কথাষাৰ ক'বলৈ পাৰিলেহেঁতেন। ইমান ডাঙৰ কাম এটা কৰি পেলালে অকলে। ডাঙৰটো পুতেক বুলি কি অৰ্থডাল থাকিলে বাৰু আপোনাৰ তেতিয়াহ'লে? কোনো কথাতে যদি আগভাগ নিদিয়ে। সেইকাৰণে কৈছোঁ তুলনীয়া পুতেক বুলি। সেইবোৰ ক'লে অকল লাজ পায়। কিহৰ কাৰণে ইমান মনে বিক্ৰী কৰিবলগীয়া হ'ল? কিহৰ কাৰণে? এতিয়া যাওক, এতিয়া সোধক দে। উত্তৰ লাগে মোক, উত্তৰ লাগে। মোৰ অধিকাৰ আছে 10 তুমত এইবোৰ মাটিত। ডাঙৰ বোৱাৰী হয় মই। এইকণ সুবিধা পাওঁতে সুবিধা ল'ম মই আজি। যিমান মাটি সম্পত্তি ভাগ কৰিবলগীয়া আছে, আজিয়ে গোটেইবোৰ ভাগ কৰিবলৈ দিম মই। নহ'লে যি দেখিছোঁ এবিঘা দুবিঘাকে বিক্ৰী কৰি গোটেইবোৰ সম্পত্তি অকলে খাই পেলাব এইজনীয়ে। আপোনাৰ ওপৰত ভৰসা কৰিয়ে কিন্তু তাই ইমান দূৰ বাট আহিছে বাবা। কিবা এটা কৰি অকণমান সহায় কৰি দিয়ক আৰু বাবা। তাই বেয়াটো কৰিবলৈ অহা নাই, মানুহ ঘৰ ভালৰ কাৰণে আহিছে। নিজে মৰা মন্ত্ৰ নিজেই ভঙা কামটো মোৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কিন্তু
পিছে আইজনী, বিশ্বাস অবিশ্বাসৰো কথা এটা আছে নহয়। তহঁতে যিটো বিচাৰি আহিছ সেইটো মই কৰি দিলে তাৰ মোৰ ওপৰত যিকণ বিশ্বাস আছিলে সেইকণ জানো নোহোৱা হৈ নাযাব? মোৰে মন্ত্ৰত জানো সি সন্দেহ নকৰিব? ঐ বাই, এতিয়া এটাই উপায় আছে বুজিছ। বাবাক পইচা কথা কৈ ভুলাই পেলা। জানো নহয়, পইচাই চব কাম মেনেজ কৰি পেলাবলৈ পায়। যি টকা লাগে দিম বাৰু মই। কামটো কৰিবলৈ পাৰিম বুলি কৈছে যেতিয়া আৰু কিহৰ চিন্তা? ক চিন্তা কৰি নাথাকিবি, অকণমান তেল তুল মাৰ। বাবা, কথা এটা শুনকচোন। বাকীবোৰৰ কাৰণে ৰৈ থাকি লাভ নাই বুজিছা। বহুত টাইম হ'ল, তোমাৰ ভোক লাগিছে মই গম পাইছোঁ নহয়। এনেও মই চিকেন বনালে তোমাৰ কাৰণেহে বনাওঁ স্পেচিয়েলি, সেইকাৰণে তুমিয়ে আগতে খাই লোৱা। ঠিক আছে, খাবহে লাগে। জোঁৱাই ক'লে ইমান মৰম। বেলেগ যি হওক বা নহওক, সদায় যে এনেকে বহি বহি মস্তি মাৰি খাই থাকিবলৈ পাইছোঁ সেয়াই বহুত। বাদ দিছোঁ নেকলেছ চেকলেছ। এনেও এতিয়া মই ইচ্ছা কৰিলে তেনেকুৱা নেকলেছ দুডালৰ ঠাইত 6ডাল বনাই ল'বলৈ পাৰিম, ক'লেই হ'ল। কিন্তু কেনেবাকে ইয়াৰ পৰা গুচি যাবগৈ লগীয়া হ'লেহে বৰ বেয়া লাগিব দেই। ই খোৱাই নাই দেখোন একো। মই আকৌ কিবা লাগেনি বুলিহে সুধিবলৈ আহিছিলোঁ। খোৱা আকৌ, নে বেয়া হৈছে খাবলৈ? আপুনি বনোৱা চিকেন আৰু বেয়া হ'বনে? পোনে খাইছোঁহে, লাগিলে কম ৰ'ব। ইয়াতে কাম কৰি আছোঁ মই, লাগিলে ক'বা। বাৰু তেতিয়াহ'লে ইমানকে লাগি আছ যদি মইনো বাৰু মোৰ ভক্তক কেনেকৈ নিৰাশ কৰোঁ? মাজতে কথা এষাৰ সুধো বাবা, বেয়া নাপায় যদি। অৰিহণাটো ফোন পে'ত দিলে হ'বনে? মোবাইলত দিলেই আজিকালি সুবিধা হয়, ক'লৈকো নোযোৱাকৈ কাম হৈ যায়। দিবি ফোন পে'তে দিবি। ৰহ, কামভাগ প্ৰথমে কৰি লওঁ, তাৰপিছত অৰিহণা। বুম বুম ভোলে। ভোলে বাবা কি জয়। বছ, তহঁতৰ কাম হৈ গ'ল। মানে বাবা, সৰুপোনা শহুৱেকৰ ঘৰৰ মানুহবোৰ যাদুৰ পৰা মুক্ত হ'লনে? বাবাৰ আশীৰ্বাদত সকলো যাদুৰ পৰা মুক্ত হ'ল। মা, মা, লেগ পিচ দুটামান দিয়কচোন। ভাতখিনি খোৱাৰ আগতে লেগ পিচকেইটা আগতীয়াকৈ শেষ হৈ থাকিলে নহয়। ইমান টেষ্টি বনাইছে আকৌ আপুনি। আধাখিনি চিকেন দেখোন সিয়ে খালে। তাক সিমানে নোজোৰে, এতিয়া আৰু লাগে। কি হ'ল জোঁৱাই, দিনটো বহি বহি অকল খায়ে থাকিম বুলি ভাবিছানে? নে বেলেগ কিবাও কৰিবা? নাই আৰু চিকেন, বহুত খালা তুমি। আপুনিও মোৰ লগত ধেমালি কৰিবলৈ ধৰিলে ন আজিকালি। অলপ আগত নিজে কৈ থৈ গৈছিলে আছে বুলি, গোটেই চিকেন মোৰ কাৰণে বনাইছোঁ বুলি কৈছিলে। এতিয়া আকৌ বোলে নাই। দিয়ক সোনকালে দিয়ক। কি কথা ক'বলৈ আহিছা হা? কিহৰ ধেমালি? আৰু ঘৰৰ বাকী মানুহবোৰে খোৱাৰ আগতে তুমি ইয়াত বহি অকলে খাই আছা যে? কোনে মাতিলে তোমাক আগতীয়াকৈ ভাত খাবলৈ? এইবোৰ আপুনি কি কথা কৈছে মা? আপুনি দেখোন মোক নিজে জোৰ কৰি মাতি আনি প্ৰথমতে ভাত খাবলৈ দিছে। মিছলীয়া, মিছা কথা ক'বলৈ আহিছা? পাপাক প্ৰথমতে ভাত নিদিয়াকৈ কোনদিনা বেলেগ মানুহক ভাত দিয়া দেখিলাহে তুমি? কাঁহীত যিমান বাকী আছে গোটেইকেইটা খাই সোনকালে যোৱা। বাচন পৰি আছে, ধুই থৈ আহাগে। মাই গড, ইমানবোৰ ট্ৰানজেকশ্যন এমাহমানৰ পৰা ডেইলি। মই কেতিয়া কৰিছিলোঁ? মোৰতো মনত নাই। আৰু কম পইচাও নহয়, ডেইলি 5-6 হাজাৰ টকা। মোৰ পৰা ইমানবোৰ পইচা লৈ সি আচলতে কৰিলে কি? কি হ'ল বাৰু আচলতে এইবোৰ? কেনেকৈ হ'ল? বাবাই কোৱা মতেতো এবছৰলৈকে একো চিন্তা কৰিব নালাগে বুলি কৈছিলে। এবছৰ কি, আজি 2 মাহে নহ'ল দেখোন। জৰা পানীৰ পাৱাৰ শেষে হৈ থাকিলে দেখোন। চাওঁ, তোমাৰ মোবাইলটো দিয়াচোন। মোবাইল? কেলে লাগে মোৰ মোবাইল? এমাহমানৰ পৰা যে মোৰ পৰা তোমালৈ ডেইলি 5-6 হাজাৰ টকাকৈ ট্ৰান্সফাৰ কৰি আছিলা, সেইবোৰ কি কৰা তাকে চাওঁ বুলি ভাবিছোঁ। দিয়া, মোবাইল দিয়া। চেছ, এইবোৰহে হ'বলৈ বাকী আছিলে। পইচাখিনিৰ কথা ধৰা পৰিমেই এতিয়া। লগতে আইফোনটো যে মোৰ লগত নাই সেইটো কথা বৰ বেয়াকৈ ধৰা পৰিম চাগে আজি। বাচনখিনি ধুই লওঁ, অকণমান পিছত দিম, হ'বনে? ঠিক আছে, মোবাইল লৈ ৰুমলৈ আহা। বাবাৰ জৰাপানী মহিমা ইমানতে খতম। আজিৰ পৰা মোৰ বেয়া দিন আৰম্ভ, গম পোৱা গ'ল আৰু। হে ভগৱান, এতিয়া একমাত্ৰ তুমিয়ে ভৰসা।